everyone, নতুন এটা মিনি ব্লগলে সকলোকে স্বাগতম আৰু এতিয়া মই সন্ধিয়াৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু আজি মই বনাবলৈ গৈ আছো ড্ৰাই ফ্ৰুটছৰ লাডু কাৰণ মই আগৰ ভিডিওত জনাইছো যে মই ড্ৰাই ফ্ৰুটছ খালিকে খাই বেয়া পাওঁ মানে কামুৰি কৈ হেনে কাৰণে আজি ভাবিলো তাক লাডু বনাও আৰু মই কেনেকৈ বনাইছো তাকে আপোনালোকৰ লগত বুলো শেয়াৰ কৰো আৰু চাই থাককচোন সকলোখিনি ড্ৰাই ফ্ৰুটছ উলিয়াই লৈছো আৰু কিটামান পেকেট আছিল বাৰু এইগিটা এতিয়া পেলালো এফালে এইখিনি গুটেইখিনি সিডছু আনিছো গুটেইখিনি উলিয়াই মেলি লৈছো এতিয়া মোক মানুহজনে এয়া খেজুৰখিনি বাকলি গুছাই দিছে এই খেজুৰখিনি মানে বাকলি নহয় গুটিখিনি উলিয়াই দিছে এতিয়া এয়া মোৰ মানুহজন আৰু মই ইয়াত কৰিছো সকলোখিনি ৰেডি যিহেতু এয়া ঘিউত মই পুৰা ভাজি লম পুৰা এইখিনি আপোনালোকে দেখিছে নহয় যি আছে এই সকলোখিনি এতিয়া ভাজি কৰি মই ধুনীয়াকৈ মিক্সিত মানে পিছি লম পিছি পেলাই মই কেনেকৈ লাডু বনাও গুটেইখিনি প্ৰসেছ আপোনালোকক দেখাম আপোনালোকে চাই থাকক মই কেনেকৈ কৰো এতিয়া মই মিক্সিত গুটেইখিনি পিছি লওঁ পিছি পেলাই কেনেকৈ হেই কৰো আপোনালোকে চাওক ভিডিওটো Ready. কেৰাহীটোত ঘি ঢালি দিছো 2 চামুচ ঘিখিনি গৰম হোৱাৰ লগে লগে মই দিম খেজুৰখিনি যেটো মই গুটিখিনি গুছাই লৈছো মানে হাজবেণ্ডে গুছাই দিছে বাৰু গুটিখিনি গুছাইছে এইখিনি গৰম হলে এইখিনি ঢালি দিম এতিয়া ঘিখিনি গৰম হৈ গল ঘিখিনি গৰম হোৱাৰ লগে লগে মই এতিয়া ইয়াত দি দিম খেজুৰখিনি খেজুৰখিনি পুৰা ধুনীয়াকৈ গলি গল দেখছনে একে পুৰা লাগি আহিছে তাতে মই এতিয়া হেৰিখিনি দি দিম পাউডাৰ যিখিনি বনাই থৈছিলো ড্ৰাই ফ্ৰুটছৰ এই পাউডাৰটো দি দিম মই এতিয়া গেছটো অফ কৰি লৈ এইখিনি এতিয়া ঢালি দিছো আৰু যদি বিচাৰে কোনোবাই এইখিনি এনেকৈ হৰলিক্সৰ নিচিনাকৈ খাবও পাৰে যে গাখীৰত দি পেলাই কাৰণ ড্ৰাই ফ্ৰুটছে একো ক্ষতি নকৰে যেহেতু এতিয়া এইখিনি দি পেলাই পুৰা ভালকে ধুনীয়াকৈ মিক্স কৰিব এতিয়া মোৰ ধুনীয়াকৈ মিক্স কৰা হৈছে আৰু প্ৰথমতে যেহেতু হেৰিয়াত ঘিউত ভাজিয়ে লৈছিলো সেইটো কাৰণে ইমান বেছি ভাজি থাকিব নালাগে খালি একদম মানে হেৰি খেজুৰখিনি লগত ড্ৰাই ফ্ৰুটছৰ পাউডাৰখিনি মিক্স হোৱালে আৰু পুৰা লাগি যোৱালে সেইখিনিলৈকে হেৰি কৰিব এতিয়া যেনেকৈ মোৰ লাগি গৈছে এতিয়া মই ধুনীয়াকৈ তাক লাডু বান্ধিব পৰা হৈ গৈছে আৰু আয়া এতিয়া মই পুৰা গৰমে লাডুখিনি বান্ধিবলৈ ষ্টাৰ্ট কৰিছো বহুত বেছি গৰম হৈ আছে এতিয়া মানে কোনো উপায় নাই লাডুটো বান্ধিবই লাগিব আৰু এয়া সব ধুনীয়াকৈ লাডুটো হৈ গৈছে আৰু বিশেষকৈ খেজুৰ বেছিকৈ লাগে খেজুৰ পাৰিলে অলপ বেছিকৈ দিব তেতিয়া ভাল হ'ব আৰু এয়া লাডু ৰেডি হৈ গল আৰু খুবেই টেষ্টি হয় আৰু সকলো বয়সৰ মানুহে খাব পাৰে আৰু নিশ্চয় ঘৰত সকলোৱে বনাই চাব একদম ইজি আৰু হেয়া আজিলে এইটো ভিডিও সামৰণি মাৰিলো মিনি ব্লগ কেনেকুৱা পালে জনাব আৰু বাই বাই ভালে থাকক সকলো